নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। অভিযোগ প্ৰতি অভিযোগৰ মাজত যি বামুণী মৈদাম ৰেলৱে কলনীৰ যি 6 নম্বৰ গেট শিৱ মন্দিৰ বজাৰ কমিটি আছে, এই বজাৰ কমিটি আৰু ইয়াৰে যি বেপাৰীসকল আছে, এই বেপাৰীসকল আৰু যি চেনেলসমূহত বাজি আছে এই বজাৰখনৰ বিৰুদ্ধে। সেয়েহে অভিযোগ প্ৰতি অভিযোগৰ মাজত আজি পোনপটীয়াকৈ কথা পাতিম, বেপাৰীসকলৰ সৈতে কথা পাতিম আৰু কেনেধৰণৰ আচলতে ইয়াতে দোষী কোন, দায়ী কোন আৰু প্ৰকৃততে হয় নেকি বামুণী মৈদাম বজাৰ কমিটিৰ নামত যি এক বাতৰি সম্প্ৰচাৰ হৈছে, সেই সম্প্ৰচাৰত আচলতে প্ৰকৃততে বজাৰখনৰ দোষ নে বাতৰি সম্প্ৰচাৰ কেনেধৰণে হৈছিলে আৰু বেপাৰীসকলে কি দিছিল আৰু কিমান বৰ্ধিত যি মাচুল, যি বজাৰৰ মাচুল দিয়ে তাৰ বিষয়ে কিছু কথা পাতিম। কোন সঁচা কোন মিছা সত্যতাৰ সময় সামৰত আজি সমুখৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আহক ক্ৰমান্বয়ে আমি কথা পাতোঁ আৰু ইয়াত পৰিৱেশ কি হৈছিল, কিহৰ বাবে বজাৰ কমিটিৰ নিৰ্ধাৰিত মাচুল কিমান, বেপাৰীয়ে কিমান দিয়ে আৰু ইয়াতে কোন জড়িত হৈ আছে তাৰ সবিশেষ কথা পাতিম। সদাব্যস্ত গুৱাহাটী চহৰৰ মাজমজিয়াৰ এখন বজাৰ আৰু এই বজাৰখনৰ অভিযোগ প্ৰতি অভিযোগ চলি আছে আৰু এনেধৰণে বজাৰ কমিটিৰ ওপৰত যিহেতু বাতৰি সম্প্ৰচাৰ হৈছে, সেইবাবে আজি যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে যি সৰজমিন তদন্ত হিচাপে এগৰাকী সত্যনিষ্ঠ সাংবাদিক হিচাপে আহি বৰ্তমান উপস্থিত হৈছোঁ। বৰ্তমান যি বামুণী মৈদাম স্থিত ৰেলৱে কলনী যি 6 নম্বৰ স্থিত শিৱ মন্দিৰ বজাৰ, এই শিৱ মন্দিৰ বজাৰখন প্ৰকৃততে পূৰ্ব বজাৰ কমিটিৰ তুলনাত বৰ্তমানৰ বজাৰ কমিটি প্ৰকৃততে দোষী নেকি আৰু যদি দোষী কিহৰ বাবে দোষী, নে ইয়াতে ভুল বাতৰি সম্প্ৰচাৰৰ বাবে কোনোবা থাৰ্ড পাৰ্টি বা তৃতীয় পক্ষ কোনোবা জড়িত আছে নেকি আৰু যদি জড়িত আছে কিহৰ বাবে জড়িত আছে আৰু প্ৰকৃততে এই যি বজাৰ কমিটি আছে, এই বজাৰ কমিটিয়ে প্ৰকৃততে নিৰ্ধাৰিত যি মাচুল, এই মাচুলতকৈ বেছি মাচুল লয় নেকি? বাইদেউ, আপোনাৰ কাষলৈ পোনপ্ৰথমে আহিছোঁ। যিহেতু বামুণী মৈদাম স্থিত 6 নম্বৰ শিৱ মন্দিৰ বজাৰ কমিটিৰ যিহেতু অভিযোগ চলি আছে, আপোনালোকৰ পৰা যিহেতু অন্য বাতৰিত বিভিন্ন ধৰণৰ টকা লোৱা বুলি, বেছিকৈ পইচা লোৱা বুলি যিহেতু বাতৰি সম্প্ৰচাৰ হৈছে, প্ৰকৃততে পইচা কিমান লয়? বেছি লোৱা নাই, ঠিকে লৈছে। কিমান লয়? 150 টকা লয়। আপোনালোকক বজাৰ কমিটি আজি শিকাই বুজাই আনি ইয়াতে থৈছে নেকি? 150 টকা শিকাই বুজাই আনি থোৱা নাই। প্ৰকৃততে 150 টকা লয়। 150 টকা। কোনোবা দিন মাল নাথাকিলে পইচাও নলয়। কিমান লয়? 100 টকা 150 টকা লয়। আচ্ছা, আপোনাৰ ওচৰলৈ পোনপটীয়াভাৱে আহিছোঁ। কিমান টকা লয়? আপোনাক মেনেজ কৰি আনিছেনে আপুনি প্ৰকৃততে আহিছে? সঁচা কথা কওক। 100 লয়, 200 লয়। কেতিয়াবা 300, 400, 500 লৈ যায় নেকি? নলয়। কিন্তু আপোনালোকৰ এই বজাৰখনৰে যিহেতু আপোনালোকক বেপাৰী তেজাৰী দেখুৱাই পেলাই সমগ্ৰ যিহেতু বজাৰখন দেখুৱাইছে আৰু বজাৰখনত এনেদৰে যিহেতু আপোনালোকে 500 টকা, 400 টকা, 300 টকা, 600 টকালৈ দিয়া বুলি যিহেতু অভিযোগ প্ৰতি অভিযোগ দিছে, নলয়। এইবিলাক চব মিছা কথা। যিহেতু অভিযোগ চলি আছে আৰু পোনপটীয়াভাৱে মই যিহেতু বজাৰ কমিটিৰ মাজলৈ যাম আৰু ইয়াৰ ভিতৰতো আছে। আপুনি কি কৰে? মই ফলৰ দোকান কৰোঁ। আপোনাৰ পৰা মাচুল কিমান? 100 টকাকৈ লয়। 100 টকাকৈ লয়। আপুনি কিয় দিয়ে? এইটো বজাৰতে যে বেলেগে যে বোলে 500 টকা দিয়ে, 400 টকা, এইবিলাক চব মিছা কথা, চব মিছা। তাৰমানে এইটো জাবৰ থাবৰ পেলাব লাগে, সেইবিলাকৰ হিচাপত 100 টকা খাজনা দিব। আচ্ছা, মই এটা কথা জানিব বিচাৰিছোঁ, পূৰ্বৰ যিখন বজাৰ আছিলে সেই বজাৰখনৰ তুলনাত বৰ্তমানৰ বজাৰখন উন্নয়ন হৈছেনে নাই? বহুত উন্নত, আগত থেকে বহুত উন্নত। হাই কাজিয়া একো নাই, বহুত মিল মিলিতি চলি আছোঁ আমি। এই যিহেতু গৃহবিলাক দেখিছোঁ, এই ঘৰবিলাক দেখিছোঁ, ওপৰত চাপৰাবিলাক দেখিছোঁ, এইবিলাক আগতে আছিলে নে বৰ্তমান নতুন বজাৰ কমিটিৰ পৰা? এতিয়া নতুনকৈ বনাই দিছে। আপোনালোকৰ এতিয়া আগৰ ষ্টলৰ তুলনাত আগতে লাইট আছিলে, ফেন আছিলে নেকি? আগত একো নাছিলে, এতিয়া বৰ্তমান লাইট ফেন পাইছে? লাইট ফেন চব আছে, লেট্ৰিন বাথৰুমৰ সুবিধা আছে, চব সুবিধা আছে। আন এগৰাকী মহিলা ব্যৱসায়িক আছে, মই আপোনাৰ ওচৰলৈ আহিম। বাইদেউ, কিমান দিয়ে আপুনি? মাচুল কিমান দিয়ে? 100 টকা দিওঁ, মই চব্জি বিক্ৰী কৰোঁ। আৰু কেতিয়াবা বেছিতকৈ বেছি নাই নিদিওঁ। আপুনি কেইটকা দিয়ে? 150 দিওঁ, 150 টকা দিওঁ। যিহেতু তেওঁ ক'লে যিহেতু 100 টকাৰ পৰা 150 টকা দিয়ে আৰু আন বেপাৰীৰ মাজলৈ যাম, আন বেপাৰীৰ মাজৰ পৰা সুধিম, তুমি কিমান টকা দিয়া? আমি 150। কিমান দিয়া? 150 টকা। 200 টকা দিয়া কোন আছে? তুমি কিমান দিয়া? দোকানটো ডাঙৰ আছে, সেইকাৰণে 200 টকা দি আছোঁ, 50 টকা বেছি। কেতিয়াবা উৎসৱ পৰ্ব হ'লে 200 ঠাইত 400, 500? নাই, অনলি 200 টকা। মোৰ দোকানটো ডাঙৰ আছে, সেইকাৰণে মানে আপোনাৰ 200 টকা 50। কিন্তু অইন প্ৰান্তৰ ইতিমধ্যে গুৱাহাটী চহৰৰ পৰ্টেলকে হওক, ডিজিটেল মাধ্যমে হওক বা টেলিভিশ্যন চেনেলতে হওক, তোমালোকৰ বজাৰখনৰ বিৰুদ্ধে বা বজাৰ কমিটিৰ বিৰুদ্ধে বাতৰি বাজিছে। কেলৈ বাজিছে? এইগিলা চব ভুৱা, এইগিলা মিছা কথা, এইগিলা থাৰ্ড পাৰ্টি বেলেগ। ইয়াতে কোনোবা তৃতীয় পক্ষ জড়িত আছে বুলি ভাবা নেকি? ভাবোঁ এইগিলা আছে, বেলেগ মাথা মাৰি আছে, এইগিলা।
আৰু পূৰ্বৰ বজাৰ কমিটিখনৰ তুলনাত বৰ্তমানৰ যি প্ৰভাস পাটোৱাৰীৰ নেতৃত্বত যি বজাৰ কমিটিখন চলি আছে এই বজাৰ কমিটিত পূৰ্বৰ তুলনাত কি সুবিধা পাইছা কি অসুবিধা পাইছা বহুত ভাল পাইছোঁ এতিয়া বহুত এতিয়া শান্তি আছে কোনো প্ৰব্লেম নাই হাই কাজিয়া নাই হয় বাতৰিৰ আঁৰৰ বাতৰি বিচাৰি আজি আহিছোঁ আৰু এনেদৰে বিভিন্ন চেনেলত যিহেতু বাতৰি সম্প্ৰচাৰ হৈছে প্ৰভাস পাটোৱাৰীৰ নেতৃত্বত যি 6 নম্বৰ স্থিত বামুণী মৈদাম ৰেলৱে কলনীৰ যি শিৱ মন্দিৰস্থিত বজাৰ আছে এই শিৱ মন্দিৰস্থিত বজাৰ পূৰ্বৰ বজাৰ কমিটিৰ তুলনাতকৈ যথেষ্টখিনি উন্নত আমি দেখিছোঁ আমি নিজে স্বচক্ষুৰে আমি দেখিছোঁ বা ইয়াতে যি গৃহসমূহ আছে CCTV কেমেৰা সংলগ্ন হৈছে প্ৰতিটো প্ৰান্তৰ খোৱা পানীৰ ব্যৱস্থা হৈছে বিশুদ্ধ খোৱা পানীৰ ইফালে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে যি বজাৰসমূহ আছে এই বজাৰসমূহত লাইট ফেন জেনেৰেটৰৰ ব্যৱস্থা হৈছে তাৰ পাছতো কিহৰ বাবে অভিযোগ প্ৰতি অভিযোগৰ মাজত প্ৰতিবাৰে এই বজাৰখন নিউজৰ শিৰোনাম দখল কৰে মই বৰ্তমান বজাৰ কমিটিৰ যি লোকসকল আছে মই বজাৰ কমিটিৰ লোকসকলৰ সন্মুখলৈ যাম আৰু পোনপটীয়াকৈ বজাৰ কমিটিৰ বা স্থানীয় নাগৰিক হিচাপে মই বৰ্তমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক প্ৰতিবাৰে দেখি থাকোঁ বামুণী মৈদামস্থিত যি বিহু কমিটি আছে তাতেও আপুনি ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী নাগৰিক হিচাপে সুধিছোঁ কিহৰ বাবে এই বজাৰখন অভিযোগ আহে আৰু প্ৰকৃততে এই বজাৰখনে নিৰ্ধাৰিত মাচুলতকৈ বেছি পইচা দাবী কৰি বেলেগৰ পৰা লয় নেকি চাওক আমি স্থানীয় নাগৰিক হিচাপে আমি এটা গৰ্বিত অনুভৱ কৰি এইখন বজাৰ লৈ কিনে যে ইয়াতে অসম গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়াতে বজাৰ কৰিব আহে কাৰণটো কি ইয়াতে একদম শাক পাচলি একদম ন্যূনতম পইচাত ইয়াতে শাক পাচলি ক্ৰয় কৰিব পাৰি তো এই বজাৰ দুদিন আগত যিটো আপোনাৰ সংবাদ মাধ্যমত এটা প্ৰচাৰ হ'ল যে ইয়াতে মানে বেপাৰীখিনিয়ে বোলে বেছিকৈ পইচা লয় আমিও দুখিত হৈছোঁ আমি লগে লগে যোৱাকালিৰ পৰা আজি তেওঁলোকক সোধ পোছা কৰিছোঁ যে তোমালোকে সঁচাকৈ দাম বেছি লৈ আছা নেকি তেওঁলোকে কৈছে আমি পাৰিলে কিনা দামতকৈ বেছি দিওঁ যিটো বজাৰৰ যে শেষ সময়ত তেওঁলোকে কিনাতকৈ কম পইচাত তেওঁলোকে বস্তু এৰি দিয়ে তো সেইটোৱে আমি দুখিত যে এনেকুৱা কি কাৰণে হৈছে ইয়াতে নিশ্চয় কোনো ষড়যন্ত্ৰ থাকিব লাগিব আমি অনুভৱ কৰিছোঁ যে কোনো ষড়যন্ত্ৰমত বা কোনো তৃতীয় পক্ষ ইয়াতে সোমাব খুজি আছে সেইকাৰণে এনেকুৱা ধৰণৰ ধৰক প্ৰচাৰবোৰ কৰি আছে কিন্তু দেখা পাইছোঁ বেপাৰীখিনিৰ মাজত কোনো গণ্ডগোল নাই কমিটিয়ে ধুনীয়াকৈ চলাই আছে বজাৰখন উন্নত বজাৰখন কৰিছে উন্নত সেয়া আমাৰ ভাল লাগে ইমান চাফ চিকুণ আগতে এইখন বজাৰত সোমাবই নোৱাৰি আগতে এইখন বজাৰত ইমান গেলা পচা গোন্ধ আছিল আৰু আপোনাৰ ইমান জাবৰ আছিল মানে গোন্ধ আহিব নোৱাৰি কিন্তু এতিয়া কি ধুনীয়াকৈ আমি এতিয়া এইকেইদিন বৰষুণ গ'ল বৰষুণতো কি ধুনীয়াকৈ মই বজাৰ কৰি লৈ গৈছোঁ তিতা নাই তো এইবোৰ সুবিধা তেওঁলোকে বজাৰ কমিটিয়ে কৰি দিছে সেইকাৰণে আমি বজাৰ কমিটিক আমি ধন্যবাদ জনাওঁ যে তেওঁলোকে বহুত হেৰি কৰিছে কিন্তু যদি বেছিকৈ যদি মাচুল লৈ আছে সেইটো আমিও প্ৰশাসনক জনাম যদি হৈ আছে নিশ্চিত সঁচাটো আপোনালোকে আহিছে আপোনালোকে ইয়াতে চাব আপোনালোকে চালি যদি কেনে নিশ্চিত সত্যতা ইয়াতে আপোনালোকে সুধিলে প্ৰমাণিত হ'ব এটা অভিযোগ চলি আছে যে বামুণী মৈদাম স্থিত 6 নম্বৰ শিৱ মন্দিৰ বজাৰ কমিটিয়ে নিৰ্ধাৰিত মাচুলতকৈ অধিক মাচুল লয় ইতিমধ্যে ডিজিটেল মাধ্যমত আৰু টিভিৰ বাতৰিৰ শিৰোনাম দখল কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনালোকৰ পৰা মাচুল কিমান লয় মাচুল তেনেকৈ আমাৰ মান্থলি চিষ্টেমত মাহিলী কিমান লয় মাহিলী 4,000 মাহিলী 4,000 হ'লে আপোনাৰ ডেইলি এদিনত কিমানকৈ পৰে 120 বাছ এনেকুৱা আন এগৰাকী বিক্ৰেতা আছে বয়োজ্যেষ্ঠ লোক এগৰাকী আছে আপোনাৰ পৰা কিমান লয় মাচুল কিমান দিয়ে আপুনি আমি মাহত 4,000 কিনো আৰু মোৰ ল'ৰাও এটা অসুখ হৈছিল দেখাতো সুবিধা গৈছিল মানে মোক বহুত সুবিধা কৰি দিছে বেছিকৈ পইচা নলয় আৰু আমাৰ এইখন কমিটি হোৱাতে আমাৰ বিৰাট আৰাম হৈছে ঘৰ চৰ চব বান্ধি দিছে কোনো অসুবিধা নাই বুজিছে নাই কোনো ডিষ্টাৰ্বো নাই এবাৰ এই অভিযোগ যে চলি আছে বেছিকৈ পইচা লয় বেছি পইচা লয় সেইটো হয় নেকি এইটো যে আৰু আমি ক'ব নোৱাৰোঁ এইটো মিছা কথা আছে এইটো একদম মিছা কথা আপুনি কিমান দিয়ে মাহত আমি মাহত 4,000 কিনো 4,000 দিয়ে এই বজাৰ কমিটিৰ তাৰ উপৰি আৰু কিবা অসুবিধা পাইছে নেকি বজাৰ কমিটিয়ে কিবা অসুবিধা দিগদাৰী কৰে নেকি নাই আমাৰ কোনো অসুবিধা নকৰে মোৰ ল'ৰাটো অসুখ হৈছিল সহায় কৰিলে বাইদেউ অভিযোগ উঠি আছে যে বামুণী মৈদাম ৰেলৱে কলনী বজাৰ কমিটিয়ে নিৰ্ধাৰিত মাচুলতকৈ বেছি লয় আপুনি কি দোকান দিয়ে আৰু আপুনি মাচুল কিমান দিয়ে মই আলু পিঁয়াজৰ দোকান দিওঁ মাচুল একো নাই আমাৰ ভাড়াত যিমান আগতে 1,500 টকা আছিলে এতিয়া আমি 1,500 টকাই দি আছোঁ এক্সট্ৰা পইচা আমি একো নিদিওঁ এই আপোনালোকে ডেইলি দিয়ে নে মাহত দিয়ে মাহত দিওঁ মাহত দিলে 1,500 টকা দিলে আপোনাৰ ডেইলি কিমানকৈ পৰে 50 টকাকৈ পৰে আমাৰ হয় আপোনাৰ কিমান বছৰ হ'ল ইয়াতে দোকান থকা মোৰ হৈ গ'ল 18-19 বছৰ হৈ গ'ল এই বজাৰ কমিটিৰ আগৰ পূৰ্বৰ বজাৰ কমিটিক কিমানকৈ দিছিলে মাহিলী আগতে দিছিলোঁ আমি 1800কৈ দিছিলোঁ আগতে আছিলে আপোনাৰ 1000 তাৰপিছত 1800 কৰিলে বাবুদাত থাকোঁতে তাৰপিছত তেখেতে অহাৰ পৰা এতিয়া 1,500 টকা হৈছে আমাৰ কমিছে আৰু আগৰ বজাৰ কমিটিৰ তুলনাত বৰ্তমান বজাৰখনত কি আগতকৈ সুবিধা বেছিকৈ পাইছেনে বৰ্তমান সুবিধা কমিছে আগতকৈ সুবিধা বহুতখিনিয়ে পাইছোঁ আগতছে ভালেই পাইছোঁ বজাৰতো কাষ্টমাৰ সোমাই আপোনাৰ ৰাস্তাবিলাকো ধুনীয়া হৈছে চব বনাইছে একো চব সুবিধা আছে একো প্ৰব্লেম পোৱা নাই তেখেতৰ পৰা আগৰ যি গেলা পচা পৰিৱেশ সেই পৰিৱেশ বৰ্তমান আছে নেকি বা ওপৰত টিং চালি কিবা ব্যৱস্থা আছে গেলা পচা একো নাই চাৰো ভালে ভাল য'তে আপুনি বজাৰ বিচাৰে সেইফালে বজাৰ কৰিব পাৰে থিয় হ'ব পাৰে একো প্ৰব্লেম নাই আপুনি আলু পিঁয়াজৰ বজাৰৰ আপোনাৰ দিনত বিক্ৰী বাৰ্তা যিমান হয় সেয়া দি আপোনাৰ বজাৰত কমিটিক পইচা দিব খোলায়
আমি ইমান মাহতে দিওঁ 1500 টকা। কিন্তু কোনোবাই কয় মাহত আপোনাৰ বহুত বেছি পইচা লয় বোলে, ডেইলি আপোনাৰ 400, 500, 600, 300 এনেকৈ লয় বুলি কয়, হয় নেকি? নাই নাই, সেইবিলাক একো নাই, 1 টকা এক্সট্ৰা পইচা, একো 1 টকা নাই আমাৰ এক্সট্ৰা পইচা। তেখেতে যিমান পাৰে মানুহ সহায় কৰে। আমিও হয় ধৰকচোন, মোৰে এটা কিবা এটা মোৰ প্ৰব্লেম হৈছিল, পাথৰ লৈছিল, এতিয়া মইতো ঘৰত বহুতৰ পৰা হেল্প বিচাৰিলোঁ যে মই এনেকুৱা এটা বেমাৰ পৰিছোঁ, মোক এটা কোনোবা এটা হেল্প কৰক, কিন্তু কোনো হেল্প কৰা নাই। কিন্তু দাদাক ক'লে আমাৰ হাজবেণ্ডে এনেকুৱা মোৰ মিছেছৰ হৈছে, তেওঁ কৈছে হয় নেকি, তেওঁ কৈছে ঠিক আছে আপুনি ভৰ্তি কৰক, যিমান টকা লাগে মই দিম। তেখেতেই মোক আজি যে বাচি আছোঁ, তেখেতৰ কাৰণে মই বাচি আছোঁ, তেখেতেই মোক বচাইছে।